ৰাতিপুৱা শুই উঠিয়ে গৰম গৰম মালপোৱা আৰু ৰঙা চাহ বনাই ল'লোঁ। আজি স্কুললৈ যাম ল'ৰাৰ, সেইকাৰণে একেবাৰে সোনকালে হোৱা এটা নাস্তা বনাই লৈছোঁ, যাতে সোনকালে বনাই মেলি আজৰি হৈ যাব পাৰোঁ। ইয়াৰ কাৰণে মই ইয়াৰ আটা লৈছোঁ, নৰসিংহৰ পাত লৈছোঁ, পিঁয়াজ সৰু সৰুকৈ কাটি লৈছোঁ আৰু একেবাৰে হেল্ডি হয়। আপোনালোকে যদি খাব বিচাৰে একেবাৰে কম সময়তে বনাব পাৰে। ইয়াতে বেকিং চ'ডা আৰু নিমখ এড কৰি দিলোঁ, দি পেলাই এইখিনি ধুনীয়াকৈ পানীৰে এটা ডো বনাই ল'ম। একেবাৰে শুকানকৈ নহয়, অলপ পনীয়া কৰিব লাগিব যাতে মালপোৱাটো খুব ধুনীয়াকৈ ফুলি আহে। আৰু এইখিনি মোৰ হৈ গ'ল। এতিয়া কেৰাহী পাতি দিলোঁ, আনফালে কেৰাহী গৰম হৈ গ'ল, তেল দিলোঁ আৰু এতিয়া এইখিনি ধুনীয়াকৈ ভাজি লওঁ। যিহেতুকে আজি ল'ৰা স্কুলত ফিজ দিবলৈ আছে আৰু সোনকালে যাম, তাৰ কাৰণে টাইম দি দিয়া হৈছে, 11টা বজাৰ আগত যাব লাগিব। তাৰ কাৰণে সোনকালে মালপোৱাখিনি বনাই মেলি আজৰি হৈ ল'লোঁ আৰু এতিয়া আনফালে বহাই দিছোঁ চাহ। ৰাতিপুৱা শুই উঠাৰ পৰা 12-1টা বজালৈকে কামৰ আজৰি নহয়, পিছবেলা সময়খিনি অলপ শান্তি হয়। তাৰপিছতে চাহখিনি উতলিবলৈ ধৰাতে ইয়াতে মই অকণমান চাহপাত দি দিলোঁ, চেনি আগতে দি লৈছোঁ যিহেতুকে ৰঙা চাহ, গতিকে চাহখিনি এফালে উতলিবলৈকে দিলোঁ, আনফালে আকৌ মালপোৱাকেইটা হৈ গ'ল, সেইকেইটা নমাই ল'লোঁ। এইফালে মোৰ চাহ উতলি আছে, আনফালে মালপোৱা আধা আধি ভাজা হৈ গৈছে আৰু চাওকচোন ইমান ধুনীয়াকৈ ফুলি উঠিছে, খাবলৈ খুব সোৱাদ লগা হৈছিলে। এনেকৈ কালাৰ দেখিলে কোনোবাই নোখোৱা হৈ থাকিব, খুব ধুনীয়া আৰু এটা বহুত ধুনীয়া হয় বেকিং পাউডাৰটো দিলে। আৰু এতিয়া মই চাহখিনি ধুনীয়াকৈ বাকি ল'লোঁ, গোটেইকেইটাৰ কাৰণে লৈছোঁ আৰু প্লেটত ধুনীয়াকৈ সজাই দি দিলোঁ। দি পেলাই এতিয়া গোটেইকেইজনক দি লওঁ। মই এতিয়া বাৰু নাখাওঁ, কাৰণ মই ৰেডি খাওঁ। কাপোৰ পিন্ধি ৰেডি হৈ চাহকাপ খাই ল'লোঁ, খাই পেলাই এতিয়া আমি গ'লোঁ স্কুললৈকে। আৰু স্কুলৰ কামখিনি কৰি চিধা আহি কাপোৰ কানি খুলি পাকঘৰলৈ আহিলোঁ। এতিয়া লৈছোঁ কোমোৰা কাটিবলৈকে, যদিও ঘৰৰে কোমোৰা আছিলে, অকণমান বৰালে বিন্ধিছিলে, তাকে বোলো লৈ আহিলোঁ, আহি কাটিবলৈকে লৈছোঁ। ভিতৰ ভাগলৈ চালোঁ, নাই একো পোৱা নাই, খুব ধুনীয়া হৈছে, কেৱল বাহিৰখিনিহে ফুটা পৰিছিলে। আৰু এতিয়া এইখিনি ডাঙৰ ডাঙৰ পিচ কৰি কাটি লৈছোঁ আৰু এতিয়া কোমোৰাখিনি কাটা হৈ গ'ল, পিঁয়াজখিনি কাটি ল'লোঁ। কোমোৰা ভাজিত এনেও পিঁয়াজ দিলে নাখাতেই, মই ফুৰণ আৰু শুকান জ্বলা দিয়ে ভাল পাওঁ। আৰু এতিয়া শুকান জ্বলা আৰু ফুৰণ দি পেলাই কোমোৰাখিনি ভাজিবলৈকে ল'লোঁ, নিমখ হালধি দি দিলোঁ। এতিয়া এইখিনি সিজিবলৈকে দিলোঁ আৰু এইখিনি সিজা হৈ গ'ল। তাৰ মাজতে আকৌ বাকী কামবিলাকো কৰি ল'লোঁ আৰু ইভিনিং টাইমত এতিয়া ওলাইছোঁ জন্মদিন খাবলৈকে, যদিকে ওচৰৰ ল'ৰাৰ ফ্ৰেণ্ডে হয়, তাৰ জন্মদিন আছে, তালৈকে যাওঁ। আৰু ওলাই মেলি ৰেডি হৈ অলপমান আইনাখনত নাচালে ভালে নালাগে, ক'ৰবালৈ গ'লে ফটো ভিডিঅ' তেনেকৈ ভাল লাগে। আৰু এতিয়া আহি পালোঁ জন্মদিনত চাহ পানীখিনি খালোঁ, কেকো দিলে। তাৰপিছত ঘৰলৈ আহিলোঁ, আহি ভাতলৈ যাওঁ, তাৰ আগতে আইনাখন চাই ল'লোঁ। আজিলৈ ভিডিঅ' ইমানখিনি আছিলে, ভইচটো অলপ বেয়া হৈছে, ভাঙা হৈছে, তথাপি ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰিব।